মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। পাঠটো যদি আমি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব, সেয়ে তোমালোকে পাঠটো ৩-৪ বাৰমান ভালকৈ পঢ়ি ল'বা। ব'লা আমি প্ৰশ্ন উত্তৰখিনি কৰোঁ। এতিয়া চোৱা, ১ নম্বৰত উত্তৰ লিখা বুলি আমাক ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে। এতিয়া আমি এইবোৰৰ উত্তৰ কৰিম। কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ 1947 চনৰ 15 আগষ্ট তাৰিখে। খ. ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰ ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। গ. চোৱা, সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত ঘ. চোৱা, সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? উত্তৰ সংবিধান খচৰা কমিটিৰ নেতা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰপিছত ঙ. চোৱা, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল। এতিয়া চোৱা ২. খালী ঠাই পূৰ কৰা। ইয়াত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে, আমি এতিয়া খালী ঠাই পূৰ কৰিম। ক. আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে হিচাপে পালন কৰি আহিছোঁ। আমি ইয়াত লিখিম গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছোঁ। তাৰপিছত খ. চোৱা, সংবিধানখন অতি দীঘলীয়া সংবিধান। ইয়াত খালী ঠাই আছে, গতিকে আমি ইয়াত লিখিম ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। তাৰপিছত গ. চোৱা, ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণৰাজ্য। ভাৰতবৰ্ষ এখন সাৰ্বভৌম, আমি খালী ঠাইত লিখিম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। ঘ. চোৱা, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰ এখনৰ নিজস্ব আছে। আমি ইয়াত লিখিম প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। তাৰপিছত চোৱা, খালী ঠাই চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। আমি ইয়াত লিখিম 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। এতিয়া চোৱা ৩. মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি? এতিয়া চোৱা ৩ নম্বৰ আমি প্ৰশ্নটো পঢ়িছোঁ। উত্তৰ চোৱা, যি অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে, সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলা হয়। মৌলিক অধিকাৰসমূহ হ'ল ১ নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, ২ স্বাধীনতাৰ অধিকাৰ, ৩ সমতাৰ অধিকাৰ, ৪ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, ৫ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, ৬ ধৰ্মীয় অধিকাৰ। এতিয়া চোৱা, ইয়াত দিয়া আছে পষ্টাৰ সাজা, আমি সকলো ভাৰতীয়, অসম আমাৰ জন্মভূমি। এইটো তোমালোকে স্কুলত ছাৰ বাইদেউৰ সহায় লৈ এইটো তোমালোকে কৰিবা। চোৱা ৫ চমুটোকা লিখা। ইয়াত আমাক দিয়া আছে ক. স্বাধীনতা আন্দোলন, খ. ভাৰতৰ সংবিধান, গ. মৌলিক অধিকাৰ আৰু ঘ. মৌলিক কৰ্তব্য। মই চমুকৈ লিখি দিছোঁ, তোমালোকে নিজেও কিতাপ পাঠ পঢ়ি লিখিবলৈ চেষ্টা কৰিবা। চোৱা ক. স্বাধীনতা আন্দোলন। ইংৰাজসকলে ভাৰতত প্ৰায় ২০০ বছৰ ধৰি শাসন কৰিছিল। ইংৰাজৰ শাসনকালত ভাৰতীয় লোকসকল অন্যায়, অত্যাচাৰ আৰু শোষণৰ বলি হৈছিল। ফলত ভাৰতীয় লোকসকল অসন্তুষ্ট হৈ ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এই স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, মণিৰাম দেৱান, পিয়লি ফুকন আদি মহান ব্যক্তিসকলে গুৰি ধৰিছিল। ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈকে বহুতো আন্দোলন হৈছিল, যেনে চিপাহী বিদ্ৰোহ, কৃষক বিদ্ৰোহ, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি। এতিয়া খ. চোৱা, ভাৰতৰ সংবিধান। চোৱা,
ভাৰতৰ সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হয়। ভাৰতৰ এই সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। তেতিয়াৰ পৰা ভাৰতীয়সকলে 26 জানুৱাৰীৰ দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। এতিয়া গছোৱা মৌলিক অধিকাৰ। গছোৱা মৌলিক অধিকাৰ। ভাৰতবৰ্ষৰ সংবিধানে আমাক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল: 1. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2. স্বাধীনতাৰ অধিকাৰ, 3. সমতাৰ অধিকাৰ, 4. শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, 5. শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, 6. ধৰ্মীয় অধিকাৰ। এতিয়া চোৱা মৌলিক কৰ্তব্য। ঘ. মৌলিক কৰ্তব্য। দেশৰ কল্যাণ সাধনৰ বাবে ভাৰতীয় নাগৰিকে 11টা মৌলিক কৰ্তব্য পালন কৰিব লাগে। সেইবোৰ হ'ল: 1. সংবিধান মানি চলা, 2. স্বাধীনতা লাভৰ বাবে লোৱা মহান আদৰ্শসমূহ অনুসৰণ কৰা, 3. ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা, 4. দেশখনক ৰক্ষা কৰা, 5. সামূহিক ভাতৃত্ববোধ বৃদ্ধি কৰা, নাৰীক সন্মান কৰা, 6. ভাৰতৰ সংস্কৃতি আৰু ঐক্য সংৰক্ষণ কৰা, 7. দেশৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদক ৰক্ষা কৰা, 8. ৰাজহুৱা সম্পত্তিক সুৰক্ষা দিয়া, 9. ৰাষ্ট্ৰীয় প্ৰগতি আৰু উৎকৰ্ষত অৰিহণা যোগোৱা, 10. শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰা, 11. 6ৰ পৰা 14 বছৰৰ সকলো শিশুক শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ নম্বৰ 14 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।